আমাৰ লগত এতিয়া কমল ডেকা ডাঙৰীয়া আছে আৰু তেওঁ লখৰা কেন্দ্ৰৰ ব্ৰহ্মকুমাৰী কেন্দ্ৰ এই কেন্দ্ৰৰ লগত জড়িত এগৰাকী বিষয়ববীয়া আৰু এই বিষয়ৰ লগত জড়িত স্বাগতম জনাইছোঁ আৰু এই কেন্দ্ৰটো সম্পৰ্কে আপুনি কোনখিনি কথা ক'ব ওম শান্তি মোৰ নাম কমল ডেকা এই লখৰা চেণ্টাৰটো আজি শুভ আৰম্ভণি আজিৰ পৰা মোটামুটি 2 মাহ কষ্টজোৰা মানে বহুতখিনি কষ্ট কৰি আমি চেণ্টাৰটো আজি আৰম্ভ কৰিম আৰু এই আৰম্ভণিত আজি আমাৰ বৰি বেহেনজি আমাৰ যেটো গুৱাহাটী নৰ্থ ইষ্টৰ দেখতে গোটেই হেৰিখিনি চলাই আছে তেখেত আজি আহিব আৰু অলপমান পিছতে আৰু এই চেণ্টাৰটো সকলোকে নিমন্ত্ৰণ থাকিল আৰু মানে কি কম আৰু ইয়াত গেছিকে আৰু আজি আপুনি কেতিয়াৰ পৰা জড়িত এই ঈশ্বৰীয় এই ব্ৰহ্মকুমাৰী বিষয়টোৰ লগত মই 2 বছৰৰ পৰা জড়িত হৈ আছো এইটোৰ লগত আৰু ইয়াতে মানুহৰ যেটো মানে আধ্যাত্মিকতাৰ প্ৰতি মানুহৰ আজি ডেটত মানে ইচ্ছাটো নাইকিয়া হৈ গৈছে যিখিনি নেকি মানুহে সকলোৱে মানে ললে ভাল হয় আৰু ইয়াৰ যিখিনি জ্ঞান আছে এইখিনি বহুতে ভাল আৰু মই নিজে লৈছো মোৰ পৰিয়ালো লৈছে ল'ৰা ছোৱালী লৈছে গোটেইখিনিয়ে এইখিনি আমি হেৰি কৰি আছো মানে কেনেকৈ উপকৃত হৈছে উপকৃতটো হৈছে এনেকুৱা টাইপৰ আপুনি আজিৰ ডেটত আপুনি মানসিক ভাৱে মানুহৰ যেনেকুৱা চিন্তাধাৰাবিলাক সলনি হৈ গৈছে দিন যোৱা মানে মানসিক চিন্তাধাৰাবিলাক সলনি হৈ আছে এই চিন্তাধাৰাখিনি আপুনি এতিয়া কেনেকৈ আপুনি নিজক বেলেন্স কৰি চলিব লাগিব আপুনি আজিৰ ডেটত সকলো আপুনি সমাজখন দেখাই পাইছে সমাজখন বিশৃংখলতাত পৰিণত হৈ গৈছে এই সমাজখনত এতিয়া যদি আপুনি এটা কিবা ভাল অনুষ্ঠান এটা যদি গোটেই সমাজখন যদি নিকা কৰিব পাৰে সুন্দৰ কৰিব পাৰে হেতুৱে আমাৰ প্ৰচেষ্টা বেলেগ একো হেৰি নাই ইয়াতে মানুহে বহুত ভাবে কি বহুত কিবা কিবি চিন্তা কৰে বহুত মাথা মাৰে কিন্তু তেনেকুৱা একো বহুত হাতিগৰা একো নাই মই বহুত মানে নাস্তিকে আছিলোঁ আস্তিকো নাছিলোঁ নাস্তিকো আছিলোঁ বা বহুত কিবা কিবি আগতে হেৰি কৰিছিলোঁ কিন্তু এই জ্ঞানত অহাৰ পিছত আপুনি গম পায় যে আপোনাৰ একচুৱেলি অৰিজিনেলটো কি মানুহৰ অৰিজিনেলিটিটো ইয়াতে অহাৰ পিছতহে গম পায় বাকীখিনি আপুনি কাৰ কি হয় দেউতা মা ভাই ভনী সব কিছু ঠিকই আছে কিন্তু আপোনাৰ অৰিজিনেলিটি ক'ৰ পৰা আহিছে কেনেকৈ আহিছে কি কৰিছে আপুনি ক'ত যাব সেইখিনি হৈছে মেইন সেইখিনি আপুনি জ্ঞানখিনি ল'লে গম পাব আৰু সেয়াই আৰু ওম শান্তি আমি এতিয়া প্ৰৱেশ কৰিম তেওঁলোকৰ প্ৰাৰ্থনা গৃহত আৰু এই প্ৰাৰ্থনা গৃহত তেওঁলোকে প্ৰতিদিনে নিয়মীয়াকৈ এই প্ৰাৰ্থনাত মিলিত হয় আমাৰ লগত তেওঁলোকৰ আন এগৰাকী বিশেষ বিষয়ববীয়া আছে আৰু আমি প্ৰাৰ্থনা গৃহত প্ৰৱেশ কৰিম এয়া হ'ল আকৰ্ষণীয়ভাৱে থকা এটা প্ৰাৰ্থনা গৃহ মেডিটেশ্যন ৰুম ধ্যান যিটো ৰুম বুলি কোৱা হয় আৰু আজি মুকলি উদ্বোধন আৰু আমাৰ বাইদেৱে ক'ব আৰু প্ৰথমতে পৰিৱেশটো আমি এবাৰ দেখুৱাই লৈছোঁ সুন্দৰভাৱে এখন ফটোগ্ৰাফ আৰু এই ফটোগ্ৰাফখনৰ আঁৰৰ ব্যক্তিজনৰ কথাও আমাৰ বাইদেৱে ক'ব আমি এতিয়া বাইদেউক স্বাগতম জনাম বাইদেউ আপুনি আগবাঢ়ি আহে নমস্কাৰ মোৰ নাম হ'ল বিকে লিপিকা মই প্ৰায় সৰুৰ পৰাই আছোঁ এইটো অনুষ্ঠানত যেনেকৈ 17 বছৰৰ পৰাই আৰু আমাৰ মা দেউতা জ্ঞান চলিছিলে এইটো অনুষ্ঠানত আহিছিলে জড়িত হৈছিলে তো মা দেউতা ক'লে যে এইটো অনুষ্ঠানত থাকিলে ভাল হ'ব ভাল যেহেতু আধ্যাত্মিক শিক্ষা অনুষ্ঠান হয় তো ইয়াৰ দ্বাৰা আমাৰ জীৱন কেনেকৈ সুন্দৰ কৰিব পাৰি তাৰ কাৰণে এইটো অনুষ্ঠানটো বিশেষকৈ সাৰা ৱৰ্ল্ডতে এইটো অনুষ্ঠানটো আছে সেৱা কৰি আছে তো আমাৰ যেনেকৈ সকলোৱে মা দেউতাই বিচাৰে না যে ল'ৰা ছোৱালী ভাল হওক তো আমাৰ মা দেউতাই বিচাৰিছে যে আমাৰ ছোৱালীজনী ভাল হওক ভগৱান তাতে অৰ্পণ হওক তো সেইকাৰণে আমাৰ মায়ে বিচাৰাৰ কাৰণে প্ৰথমতে মই আহিছিলোঁ মংগলদৈ যিটো শাখা কেন্দ্ৰ তাৰপিছত গুৱাহাটীত আহিলোঁ তো গুৱাহাটী যিটো আমাৰ মেইন নৰ্থ ইষ্টৰ শিলা বেহেনজি তো তেখেতৰ আণ্ডাৰত আমি থাকি এইটো অনুষ্ঠানটো সেৱা কৰি আছোঁ আৰু বিশেষকৈ গুৱাহাটীত 25খন এইটো অনুষ্ঠান আছে তো 25খনৰ ভিতৰত এতিয়া যেনেকৈ 26খন এইটো হ'ল তো এইটো অনুষ্ঠানটো লখৰা নতুনকৈ খোলাইছে 2 মাহ হৈছে আৰু মূলতঃ কোনখিনি কাৰ্যসূচী আপোনালোকৰ এই কেন্দ্ৰবোৰৰ পৰা বা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী এই বিষয়টোৰ পৰা আগবঢ়োৱা হয় চৰ্চা কৰা হয় বিশেষকৈ যেনেকৈ ৰাজ্যিক মেডিটেশ্যন শিকোৱা হয় যে মাইণ্ড কেনেকৈ ৰিফ্ৰেছ কৰিব পাৰি মাইণ্ড কেনেকৈ আমাৰ ভাল হ'ল একাগ্ৰতা হয় বিশেষকৈ যেনেকৈ মানুহ আজিকালি ডিপ্ৰেশ্যন পেচেণ্ট বেছি হৈছে তো তাৰ কাৰণে বিশেষ মেডিটেশ্যন শিকোৱা হয় যে আমি কেনেকৈ মাইণ্ড ভাল কৰিব পাৰি ধৰক আমাৰ চিন্তাধাৰাবিলাক কেনেকৈ চেঞ্জ কৰিব পাৰি পজিটিভ মাইণ্ড বনাব পাৰি তাৰ কাৰণে এইটো জ্ঞান দিয়া হয় বিশেষকৈ 7 দিন আমাৰ যেনেকৈ মেডিটেশ্যন কোৰ্চ শিকোৱা হয় তো 7 দিন কোৰ্চ কৰাৰ পিছত আপোনালোকে গম পাব যে আমি আচলতে কোন হয় ক'ৰ পৰা আহিছোঁ কেনেকৈ আমি ক'ত যাব লাগে তো আধ্যাত্মিক জ্ঞানৰ দ্বাৰা আমি গম পাম যে আচলতে মই কোন যে মই এটা কি আছে শক্তি যিটো শক্তি নেকি আমাৰ এই শৰীৰটো চলায়
যিটো শক্তি পাৱাৰফুল আৰু সেই শক্তিটো নাথাকিলে শৰীৰৰ কোনো ভেলু নাই তো তাৰ ওপৰত আমাৰ এইটো জ্ঞান দিয়া যায় আৰু আপুনি এইটো দেখা পাইছে যেনেকৈ বৃদ্ধ ব্যক্তি এজন স্বয়ং ভগৱান কৈছে নিৰাকাৰ আৰু নিৰাকাৰ এজন আহি পেলাই কি কৰিছে সাকাৰৰ মাধ্যমৰ দ্বাৰা বৃদ্ধ ব্যক্তিৰ দ্বাৰা আধ্যাত্মিক জ্ঞান দিছে যে এই দুনিয়াত কেনেকুৱা কি পৰিস্থিতি হৈ আছে না আমি দেখা পাইছোঁ দুখ অশান্তি দিনে দিনে বাঢ়ি গৈছে তো সেইটোৰ পৰা কেনেকৈ মুক্ত পাব পাৰি হয় না ঘৰ এতিয়া কি হৈছে যেনেকৈ কয় ঘৰ আগতে আশ্ৰম আছিলে এতিয়া ঘৰ কি হৈ গৈছে বেয়া গৈছে না তো দুখ চিন্তাৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰি তো তাৰ কাৰণে এইটো জ্ঞান দিয়া হৈছে জীৱনৰ আচল ৰহস্য বুজি পোৱা যায় যদিও আমি কোৱা হয় আমাক এটা অট্টালিকাৰ প্ৰয়োজন যদিও কোৱা হয় আমাক এখন দামী গাড়ীৰ প্ৰয়োজন কিন্তু জীৱনটো আচলতে গাড়ী বা অট্টালিকাৰ দ্বাৰা নহয় জীৱনৰ অৰ্থটো ব্যাপক আৰু সেই ব্যাপকতাটো আপোনালোকৰ এই বিষয়বিলাকৰ জৰিয়তে বিয়পাই দিয়াৰ প্ৰয়াস কৰা হয় আৰু ইয়াতে যিসকল চৰ্চা কৰে এই বিষয়টো অহাৰ লগে লগে জীৱনৰ যিটো প্ৰকৃত মূল্য সেই উপলব্ধিটো হয় হা যেনেকৈ আমিতো সকলোৱে বিচাৰোঁ না যে দুনিয়াত কি হওক টকা পইচা ধন সম্পত্তি কিমান কামাই কৰে মানুহে দৌৰি আছে এটাৰ পিছত এটা দৌৰি আছে কিন্তু শান্তি পাইছে জানো যেনেকৈ আমি যদি ক'ব যাওঁ এজন ব্যক্তিক যে আপোনালোকে প্ৰকৃততে শান্তি ক'ত পাইছে শান্তি চবেই বিচাৰি আছে না যেনেকৈ মোদীজীও বিচাৰিছে যে বিশ্বত শান্তি হওক কোনে বিচৰা নাই বা সৰু বাচ্চা এটাও যদি আপুনি কয় যে তোমাক কি লাগে অলপ শান্তিত থাকিব দিয়াচোন কিন্তু শান্তি আছে জানো ক'তো নাই তো সেইটো শান্তিটো ক'ত পাব যেনেকৈ আমি নিজকে আগতে চিনি পাব লাগিব ন মেইন কথা নিজকে জানিব লাগিব কয় না মানুহে নিজৰ এটা যে কাহিনী আছে কয় যে ৰাণীয়ে নিজৰ ডিঙিত হাত থৈ পেলাই সাৰা দুনিয়াত বিচাৰে আমি ৰাতিপুৱা আমাৰ মেডিটেশ্যন হয় আমাৰ যোগা হয় আমাৰ মুৰলী ক্লাছ হয় আৰু আমি গধূলি আমি ৰাতিপুৱা 7 বজাত এটা ক্লাছ হয় আৰু গধূলিও আমাৰ ক্লাছ এটা হয় গোটেই মুক্ত মনে সকলো আহিব লাগে আমাৰ যিহেতু আমাৰ গোটেইকেইটাৰ এটা টেনশ্যন নাই আমাৰ ৰাতিপুৱাৰ পৰা খোৱা সময়লৈ সকলোৰে টেনশ্যন গতিকে মই আজি বিশেষ নকওঁ আমি বিশেষ এটা কামত বৰ্তমান তললৈ যাব লগা আছে মই বৰ্তমান মামণি বৰক দিছোঁ তেওঁ মানে আমাৰ এই চেণ্টাৰটো স্থাপন কৰাৰ মেইন গুৰিয়াল কিন্তু তেখেতক দিছোঁ আমাৰ এখেত সুন্দৰ ব্যক্তিত্বৰ লোক মই মামণি বৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ মামণি বৰা বাইদেউ কাষলৈ আহিছোঁ আপুনি হয় মোৰ নাম মামণি বৰক মই মোৰ এই জ্ঞানত অহা 16 বছৰ হৈছে মই ইয়াতে এতিয়া জড়িত বৰ্তমান আছোঁ এতিয়া আপুনি কেনেকৈ উপকৃত হৈছে ইয়াত জড়িত হৈ বহুত উপকৃত হৈছোঁ মই বহুত সুখী এই মানে জ্ঞান হয় আৰু ইয়াত আপোনালোকৰ কাৰ্যপ্ৰণালী বুলি কোৱা হয় কি কৰিব লাগে প্ৰাৰ্থনা ধ্যান কি কৰিব লাগে কৰিব লাগে আহি আৰু আমি সেই বাবাৰ মহাবাক্য এইটো কোনো ৰাতিপুৱা আহি 6:30 আহি আমি ইয়াতে বহি আমি মেডিটেশ্যন কৰোঁ আৰু লগতে আমি বাবাৰ মহাবাক্য আৰু এইটো নিয়মীয়াকৈ কৰিব লাগে হয় হয় আৰু ইয়াত ৰাইজক কি আহ্বান জনাব যে এই বিষয়টোৰ লগত থাকিলে জীৱনৰ যিটো গুৰুত্ব আমিতো ভাবোঁ যে টকা পইচাৰ পিছত দৌৰি থকাটো জীৱন বুলি ভাবোঁ কিন্তু জীৱনৰ যে এটা অন্য ৰহস্য আছে সেই ৰহস্যটো ইয়াৰ লগত থাকিলে সুন্দৰকৈ উপলব্ধি কৰিব পাৰি আপুনিও নিশ্চয় উপলব্ধি কৰিছে আৰু ৰাইজক কি ক'ব ৰাইজক এই মই আহ্বান কৰোঁ কি মানে এই মানে জ্ঞানটো ল'ব আহিব ঠিক আছে এই বিশিষ্ট ব্যক্তি লগ পাইছোঁ কিন্তু আমাৰ প্ৰমোদ দাই এইটো ক'ব কথাটো আমাৰ কল্যাণ ভাই এখেত আমাৰ অনুষ্ঠানৰ লগত বহুত দিন আগৰ পৰা জড়িত বহুত বছৰ আগৰ পৰা জড়িত এখেত বৰ্তমান মংগলত গ'ল আমাৰ ইয়াত চেণ্ট্ৰেল জেলৰ ছুপাৰিণ্টেণ্ডেণ্ট ইয়াৰ আছিলে জেইলৰ আছিলে তেখেত মানে আমাৰ জেইলত আমি এনেকুৱা কিছুমান প্ৰগ্ৰেম কৰিছোঁ কয়েদীবিলাকৰ লগত যিটো নেকি কয়েদীসকলে আমাক তলমূল কৰি দিছে ইমান জ্ঞান দিছে আমাৰ চেণ্টাৰৰ পৰা গৈ পেলাই ইমান আমি কৰ্চো কৰিছোঁ আমি জ্ঞানো দিছোঁ আৰু জ্ঞানৰ দ্বাৰা বহুত উপকৃত আছে এই বিষয়ে আমাৰ কল্যাণ চৌধুৰী আছে বৰ্তমান এখেত মংগলৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ জেল তেখেতে 2 এষাৰ ক'বলৈ মই অনুৰোধ কৰিম আপুনি কেতিয়াৰ পৰা জড়িত হ'ল আৰু কিয়নো জড়িত হ'ল আৰু জড়িত হৈ কোনখিনি অভিজ্ঞতা আপোনাৰ ইয়াৰ লগত সঁচা কথা ক'বলৈ হ'লে যেতিয়া মই জড়িত হৈছিলোঁ মোৰ জীৱনত এটা অন্ধকাৰময় সময় সেই সময়ত মোৰ সংস্থাপন নাছিলে আজিৰ পৰা প্ৰায় 25 বছৰ 26 বছৰ আগতে একেবাৰে চাকৰি বাকৰি নাছিল মোৰ এই সময়তে কোনোবা এজনে বন্ধু মোক বায়'ডাটা চায়েন্স চেণ্টাৰলৈ মোক লৈ গৈছিল তাতেই গৈ মই প্ৰথম জ্ঞান লাভ কৰিছিলোঁ জ্ঞান লাভ কৰাৰ পিছতে মই মোৰ জীৱনলৈ এটা পজিটিভ থিংকিং আহিছিল নিগেটিভ থিংকিঙতে পজিটিভ থিংকিং আহিছিল আৰু সেই চিন্তাৰ মাজতে হয়তো মই কৰ্মসংস্থাপন লাভ কৰিছিলোঁ জেলৰ চাকৰি পাইছিলোঁ বা অন্যান্য চাকৰি মই পাইছিলোঁ যিয়ে নহওক সেইটো সময়ত কৰ্মসংস্থাপন লাভ কৰাৰ পিছত অৱশ্যে মই কিছু পৰিমাণে ইয়াৰ পৰা ডিটাচ হৈ আছিলোঁ কিন্তু হঠাতে যেতিয়া মানসিকভাৱে মই এটা সময় বিপৰ্যস্তৰ দৰে হৈ পৰিছিলোঁ চিন্তাত মানে ভাগৰি পৰিছিলোঁ এটা সময়ত চাকৰি হওক কৰ্মজীৱন হওক সাংসাৰিক জীৱন সকলো বুজা যেন লাগিছিল এই সময়ত মই পুনৰ আকৌ শিলচৰত থাকোঁতে ব্ৰহ্মকুমাৰী অনুষ্ঠানৰ লগত আকৌ জড়িত হৈ পৰিছিলোঁ আৰু সেই জড়িত হৈ পৰাৰ সময়তে শিকিছিলোঁ
যে কেনেকৈ মানুহৰ জীৱনৰ তনাৱ যি কওঁ যে আমাৰ দুশ্চিন্তাৰ পৰা মুক্ত হ'ব পৰা যায়, কেনেকৈ মানুহে নিজৰ সংস্থাপনৰ কথাই নহয় ব্যক্তিগত জীৱনৰ লগতে পাৰিবাৰিক সম্পৰ্ক বা অন্যান্য সকলোবিলাক সমস্যাৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰি বা মুক্ত হ'ব নোৱাৰিলেও কেনেকৈ সমস্যাবিলাক সমাধান কৰিব পাৰি, এই সকলোবিলাক ৰাস্তা মই বিচাৰি পাইছিলোঁ মোৰ ব্যক্তিগত জীৱনত। আৰু দ্বিতীয়তে আৰু এটা কথা কৈছোঁ যে তাৰ মাজতে মই প্ৰমোশ্যন হৈছিল, মই বৰপেটা তাৰপিছত যোৰহাট আৰু মঙলদৈ গুৱাহাটী এইবিলাক জেগাত মই জেলৰ হিচাপে চাকৰি কৰাৰ সুযোগ পাইছিলোঁ মই। কিন্তু এই যে কাম কৰাৰ সময়ত কিছুমান যেতিয়া সময়ত চৰকাৰী যিবিলাক সাহায্য নোহোৱাকৈ ইতিমধ্যে মই বৰপেটা জেলত যেতিয়া খেতিৰ মাটি পৰি আছিল, ইয়াত এটা কথা কোৱা হৈছিল যিবিলাক মাটি পৰি আছিল তেতিয়া মই প্ৰাৰ্থনা কৰিছিলোঁ কয়দীবিলাকক লৈ যে এই মাটিখিনিত যেন এদিন সোণালী শস্য ফুটি উঠিব। আৰু সেই আশা কৰাৰ পিছতে হঠাতে সেই শুকান ভূমিত বৰপেটাটো শস্যত ভূমি ফুটি উঠিছিল। তেনেকৈ যোৰহাটত দেখিছিলোঁ, যোৰহাটত জংঘল চাফা কৰি খেতি আৰম্ভ কৰিছিল, তাতো খেতিয়ে সোণালী হৈ পৰিছিল, গোটেই মানে পথাৰবিলাক সেউজীয়া হৈ পৰিছিল। আকৌ তাৰপিছত মই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ আহিলোঁ, 3 বছৰ ধৰি আহিছোঁ। মই জনা নাছিলোঁ কিয় পঠাইছে ঈশ্বৰে মোক ইয়ালৈ। তাতেই দেখিছিলোঁ যে ৰাস্তা ঘাটবিলাক একেবাৰে নাছিল ভিতৰৰ সময়খিনিত। এই ৰাস্তা ঘাটবিলাক চৰকাৰে সাহায্য নোহোৱাকৈয়ে ভগৱানক প্ৰাৰ্থনা কৰাৰ ফলত ঈশ্বৰৰ প্ৰাৰ্থনাতে 2200 স্কুৱেৰ মিটাৰ ৰাস্তা আমি বিভিন্ন ব্যক্তিৰ সহযোগত আমি মানে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। এই সকলোবিলাক মই ভাবোঁ যে ভগৱানৰ কৃপাতে বা শিৱ বাবাৰ কৃপাতে সম্ভৱপৰ হৈছে। আৰু মই নিজেও ব্যক্তিগত জীৱনতে শান্তিত থাকিব পাৰিছিলোঁ। হয়তো আপোনালোকে দেখিছে যোৱা 3 বছৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত মই থকা কালত কোনো ধৰণৰ বেয়া নিউজ কেতিয়াও ওলোৱা নাছিল। তাৰপিছত মই এতিয়া মঙলদৈলৈ গৈছোঁ, মঙলদৈতো জংঘল পৰি আছে, বাগান খেতি কৰি আছে, তাত কাম আৰম্ভ কৰিছোঁ। মই আপোনালোকক কথা দিছোঁ যে মাত্ৰ 2 মাহৰ ভিতৰতে সেই মঙলদৈ জেলৰ পৰিৱেশতো আকৌ সুন্দৰ এখনি সেউজীয়া হৈ শাক পাচলিৰে হওক ৰন্ধন হৈ উঠিব। গতিকে মোৰ ব্যক্তিগত মোৰ নাম কল্পনা বঁটা আৰু মই 2010 পৰা ইয়াতো পাইছোঁ। সপোনতে কিবা এটা মোক শক্তি আহি পেলাই দেখা দিছে, সেইমতে মই চাকৰিটো বিচাৰি আহিছোঁ। মালিগাঁও চেণ্টাৰত মই প্ৰথম 7 দিন কষ্ট কৰোঁ, কৰাৰ পিছত মোৰ দেহৰ কিছুমান বেমাৰ বা চিন্তাবিলাক চব মোৰ ভাল হৈ গৈছে। আৰু ঘৰতো বহুত বন্ধ নাছিলে, ওচৰৰ মানুহ বা ঘৰৰ মানুহক গালি পাৰিছিলে, ক'ত যাই থাকে, কিন্তু এতিয়া চব ভাল হৈ গৈছে। ল'ৰা ছোৱালীৰ পৰা মনৰ টেনশ্যন গোটেই বহুতখিনি ভাল হৈছে। মনৰ আমাৰ যিটো সুখ মানে ইয়াতে পোৱা যায়। নামটো মোৰ কুমাৰ গণেশ বাহান, মই সোণাপুৰ থেকেলিয়াৰ বাসী। 1985 চনত এই অনুষ্ঠানত লগত জড়িত হোৱাৰ পিছত সহজ ৰাজ্যৰ অভ্যাস কৰি জীৱনত সুখ আৰু শান্তি অনুভৱ কৰিছোঁ, আনন্দিত হৈছোঁ। পৰিবাৰ হিচাপে মই এতিয়া সুস্থ এই পৰিৱেশটো আমি অনুভৱ কৰিছোঁ। গতিকে সমূহ ৰাজ্য মই এটা আবেদন কৰোঁ এই অনুষ্ঠানত জড়িত হোৱাৰ পৰিণতি মই এটা এই ব্যৱস্থাটো অনুভৱ কৰিছোঁ আৰু পৰিয়াল শান্তি উচ্চ অনুভৱ কৰিব পাৰে, তাৰ কাৰণে আপোনালোকক আহ্বান জনাওঁ। নমস্কাৰ, BK চাইমণি বেহেন। মই এই অনুষ্ঠানৰ লগত জড়িত হৈছিলোঁ 2000। বহুত আগৰ পৰাই কোনখিনি উপকাৰ পাইছে আপুনি? আপোনাৰ এই অনুষ্ঠানত আহিলে প্ৰথম কথা কি মানুহৰ মনৰ একাগ্ৰতাটো বাঢ়ে। আপোনালোকে হয়তো জানে যেতিয়া ঘৰখনত থাকে বিভিন্ন ধৰণৰ চিন্তা ভাৱনাত থাকিলে বিভিন্ন ধৰণৰ অশান্তি পায়। কিন্তু মোৰ লাইফটোত অৱশ্যে তেনেকুৱা নাছিল দেই। মই একচুৱেলি চাবহে আহিছিলোঁ। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় অনুষ্ঠানটো কিনো অনুষ্ঠান হয়, ইয়াত মানুহবোৰেনো কিয় আহে, মই চোৱাৰ কাৰণে আহিছিলোঁ। চাই পেলাই দেখিলোঁ ইয়াত সেইসকল মানুহে আহিছে, বিশেষকৈ মহিলা মাতৃসকলে বেছিকৈ আহিছে। তেওঁলোকে বেছিকৈ অহাৰ কাৰণটো কি যে ঘৰখনত যেতিয়া তেওঁলোকে থাকি ঘৰৰ সকলো সমস্যাৰ মাজত অকণমান যেতিয়া ভগৱানক চিন্তা কৰিলে মনৰ প্ৰকৃত শান্তিটো তেওঁলোকে অনুভৱ কৰিব পাৰে। ঘৰৰ শান্তি আৰু ঈশ্বৰৰ লগত থকা শান্তিৰ সম্পূৰ্ণ পাৰ্থক্য আছে। ঈশ্বৰীয় শান্তিয়ে আমাৰ মনৰ প্ৰকৃত শান্তি স্থাপন কৰে। সেয়েহে মই দেখিলোঁ ইয়াত আহি মানুহৰ বিভিন্ন ধৰণৰ বেড হেবিটো মানে দূৰ হয়, বেয়া অভ্যাসবিলাক দূৰ হয়, মনৰ ভিতৰত থকা শংকাৰ দূৰ হয়, চ' ঘৰখনৰ যিটো একতা, ঘৰখন বুলি ক'লে আমাৰ সৰু সুৰা কথাতে বিভিন্ন ধৰণৰ সংলাপ থাকেই, কিন্তু এই অনুষ্ঠানতে সেই যিবিলাক সৰু সুৰা কথাত আমি সংলাপ কৰোঁ, চ' বুজি পালে খংটো আমাক ক্ষতি কৰে। সংলাপ কৰি যেতিয়া এডজাষ্ট মানে মিলিবলৈ ধৰিলে, যিটো বেয়া অভ্যাস সেইটো এৰিবলৈ ধৰিলে, ঘৰত একতাটো বাঢ়িল।
বাঢ়ি গৈছে। এনেকৈ হওঁতে হওঁতে আমাৰ এই অনুষ্ঠান বহুতেই ডাঙৰ হৈছে, গোটেই বিশ্বতে বিয়পি পৰিছে। তাৰোপৰি বিশেষ যিহেতু আজি মই লখৰাত আহিছোঁ, লখৰাত আপোনাৰ 2000 প্ৰায় 7তে মই আহিছিলোঁ। ইয়াত আপোনালোকৰ ৰাস ফিল্ডত হয়, ৰাসৰ ফিল্ডত আহিছিলোঁ। প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এটা চিত্ৰ প্ৰদৰ্শনী ৰাখিব। সেই সময়ত মই আছিলোঁ গণেশপাৰা। প্ৰদৰ্শনীৰ পাছত ইয়াত এটা আমাৰ গীতা পাঠশালা অৰ্থাৎ মেডিটেশ্যনৰ পাৰ্ট টাইমৰ এটা চেণ্টাৰ আমি খুলিলোঁ কবিতা মাতাৰ ঘৰত। আজি তেখেতৰ অনুপস্থিত এইটো সময়। ত' এনেকৈ বাঢ়ি আজি আমাৰ অনুষ্ঠান ইমান ডাঙৰ হ'ল। মই বহুত খুচি। হ'ব ধন্যবাদ। এই ব্ৰহ্মকুমাৰী যি তেওঁলোকৰ কেন্দ্ৰ, এই কেন্দ্ৰ সম্পৰ্কত আপোনাৰ কোনখিনি ধাৰণা? প্ৰথমে আপোনাক মই ধন্যবাদ, আপুনি বাসগৃহত এইখিনি সুযোগ দিয়াৰ বাবে। মোৰ ইয়াতে আচলতে আমাৰ আৰু আমি বনাইছিলোঁ, বনাই পেলাই ধুনীয়া তেনেকৈ থাকিম বেয়া তেনেকৈ। তাৰপিছত বেহেন আহিলে মোৰ ঘৰত, মানে তেওঁলোকে তাৰ কথা পাতিব আহিল পেলাই সুধিলে আৰু ইয়াতে মানে আধ্যাত্মিক ব্ৰহ্মকুমাৰী চেণ্টাৰ এটা খুলিব বিচাৰিছোঁ, আপোনাৰ ঘৰটো আমাৰ পচন্দ হৈছে, আপুনি কি ভাবে? মই একো চিন্তা নকৰাকৈ মই মানে ইয়েছ কৰি দিলোঁ। এই বস্তুটো মই বহুত আগতে অকণমান পাইছিলোঁ। তাৰপিছত মা দেউতাৰ আপোনাৰ যিটো সংসাৰৰ নিয়ম, বিয়া বাৰু দিলে, সংসাৰ তৰিলোঁ। তাৰপিছত আহি আকৌ মই মানে পালোঁ। এইটো মই মানে ভগৱানৰে মই চমৎকাৰ বুলি ক'ম। এতিয়া মই অত্যন্ত সুখী, তেওঁলোকে মোৰ বাসগৃহত মানে এনেকুৱা এটা চেণ্টাৰ খুলিছে। আৰু এই চেণ্টাৰত জড়িত হ'লে মানুহৰ আপোনাৰ আত্মাটো পবিত্ৰ হোৱাৰ এটা মানে স্থান বুলি মই ভাবোঁ। ইয়াতকৈ আত্মা পবিত্ৰ কৰা স্থান আৰু কত যেন নাই, মোৰ তেনেকুৱা এটা অনুভৱ হয়। আৰু মই খুবেই সুখী, খুবেই মই মানে নিজকে ভাগ্যৱতী বুলি ভাবিছোঁ মোৰ ঘৰত এনেকুৱা এটা চেণ্টাৰ খুলিব পাই। আজি এওঁলোক আজি এমাহ ডেৰমাহ আগৰ পৰাই মানে গোটেইখিনি কৰি আজি তেওঁলোকৰ মেইন যিগৰাকী বেহেন শিলা বেহেন, তেখেত আহিব ইয়াত আপোনাৰ উদ্বোধন কৰিব। আপোনালোকক বহুত ধন্যবাদ এইখিনি অপৰচুনিটি দিয়াৰ বাবে। মই সকলোকো মানে অনুগ্ৰহ কৰিম যে এইটো সংস্থাত যেন জড়িত হয় আৰু খুবেই প্ৰয়োজনীয় এইটো পৰিস্থিতিত এই সংস্থাত জড়িত হৈ পেলাই নিজকে সংশোধন কৰাৰ লগতে উঠি অহা প্ৰজন্মকো যেন ভাল পথ দেখুৱাব পাৰে। পজিটিভিটি এইটো সংস্থাৰ বাহিৰে বেলেগত নাই বুলি মই ভাবোঁ। মোৰ পাৰ্চনেল ধাৰণা, মই এইটোত জড়িত হৈ মই সম্পূৰ্ণভাৱে জড়িত হ'ব পৰা নাই, লাহে লাহে মই আগবাঢ়িছোঁ, জড়িত হ'ম। এইটো আপোনাৰ খুবেই মানে ধুনীয়া এটা সংস্থা। মই আগতেও ক'লোঁ মানে আত্মা পবিত্ৰ কৰাৰ, আত্মা শুদ্ধ কৰাৰ এইটো সংস্থাৰ বাহিৰে মই বেলেগ নাই বুলি মোৰ পাৰ্চনেল ধাৰণা। আপোনালোকক আকৌ এবাৰ বহুত বহুত ধন্যবাদ। চাহৰ লগত দিবৰ কাৰণে আচ্ছা, আপোনালোকৰ বিশেষ কিবা নিয়ম থাকে নেকি এইবিলাক বনাওঁতে কিবা তেনেকুৱা? আমি সম্পূৰ্ণ মানে ভগৱানক মানে মনত ৰাখি, স্মৃতিত ৰাখি আমি মানে আমাৰ খানাখিনি। আচ্ছা, তো আপুনি এই বিষয়টোৰ লগত কেতিয়াৰ পৰা জড়িত? মই 1.5 বছৰমান হৈছোঁ। তো কেনেকৈ আহিলে আৰু ইয়াৰ অহাৰ পিছত কোনখিনি অভিজ্ঞতা আপোনাৰ? ইয়াত আহিলোঁ মানে অলপ ধৰক আজিকালি যিটো মানে আধুনিক জীৱনশৈলী সেইটোৰ মাজত মানে সোমাই পৰোঁতে মানে বহুত চলিবলৈ মানসিকভাৱে বহুত মানে শান্তি হৈছিল। যাৰ কাৰণে নেকি মই ব্ৰহ্মকুমাৰী মেডিটেশ্যন চেণ্টাৰত আহি মানে নিজকে মানে আপোনাৰ বহুতখিনি মানে টেনশ্যন ফ্ৰী হৈ গৈছোঁ এতিয়া। ইয়াত আহিলে মানুহ এগৰাকী টেনশ্যন মুক্ত হ'ব পাৰে, মানে মুক্ত হৈ একেবাৰে সুন্দৰকৈ জীৱনটো জীব পাৰে। আৰু ইয়াত কি কৰা হয়, ধ্যান বা তেনেকুৱা? হয়, ধ্যান মেডিটেশ্যন কৰা হয়। আমি একমাত্ৰ ভগৱানক মনত ৰাখি তেওঁক মানে তেওঁৰ লগত আমি কানেক্ট কৰি পেলাই মানে আমি নিজৰ মেডিটেশ্যনখিনি কৰোঁ। ধন্যবাদ।